নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে ডিএমই ডিএইচএছ আৰু ডিএইচএছ এফডব্লিউত ষ্টাফ নাৰ্ছ আৰু এএনএমৰ বহুতখিনি ভেকেঞ্চি ওলাইছে আৰু যিসকলে এতিয়াও এপ্লাই কৰা নাই তেওঁলোকে এপ্লাই কৰিব পাৰিব কাৰণ আমাৰ যিটো লাষ্ট ডেট আছিলে 18 ডিচেম্বৰ সেই লাষ্ট ডেটটো এক্সটেণ্ড কৰি 20 ডিচেম্বৰ কৰি দিয়া হৈছে ঠিক আছে সো যিসকলে এতিয়াও এপ্লাই কৰা নাই তেওঁলোকে 20 ডিচেম্বৰলৈকে যেটো অফিচিয়েল ৱেবছাইট www.dhsfw.assam.gov.in সেই ৱেবছাইটটোত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব এতিয়া এপ্লাই কৰাৰ পিছত আপোনালোকে এই পৰীক্ষাটোৰ বাবে প্ৰথম জানিব লাগিব যে ইয়াৰ সিলেবাসটো কেনেকুৱা ঠিক আছে আগত যিবোৰ আমাৰ এক্সাম হৈ গৈছিল তাত কি ধৰণৰ কোৱেশ্চন আহিছিল আৰু আহি থকা যিটো আমাৰ এক্সাম তাত কি ধৰণৰ কোৱেশ্চন আহিব সো মই আজি ভিডিওটোত এই এক্সামটো সিলেবাস ইয়াৰ লগতে কোৱেশ্চন প্যাটাৰ্ন যে কোনটো টপিকৰ পৰা আমাক কেনেকুৱা কোৱেশ্চন আহিব পাৰে আগত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিল সেই সকলো তথ্য লৈ মই ভিডিওটো প্ৰস্তুত কৰিছো সো আপোনালোকে ভিডিওটো খুব ধুনিয়াকৈ শেষলৈকে চাই যাব আৰু এই ভিডিওটোত আপোনালোকৰ এটা ডাউট ক্লিয়াৰ হ'ব আৰু ইয়াৰ লগতে আহি থকা পৰীক্ষাত ভালদৰে প্ৰিপাৰেচন কৰিবলৈ আপোনালোকে কনফিডেন্স পাব ঠিক আছে সো আহক আমি ভিডিওটো আৰম্ভ কৰোঁ ডিএইচএছ ডিএমই বা ডিএইচএছ এফডব্লিউ আন্ডাৰত এএনএম বা ষ্টাফ নাৰ্ছৰ যিবোৰ এক্সাম আগতে হৈ গৈছে তাত মেইনলি কোৱেশ্চন ক'ৰ পৰা আহে জেনেৰেল নলেজৰ পৰা অহা দেখা যায় জেনেৰেল ইংলিছৰ পৰা কোৱেশ্চন আহে আৰু ইয়াৰ লগতে নাৰ্ছিঙৰ পৰাও কোৱেশ্চন অহা দেখা যায় ঠিক আছে সো আপোনালোকে যেতিয়া এই এক্সামটোৰ বাবে প্ৰিপাৰেচন কৰিব জেনেৰেল নলেজো চাব লাগিব জেনেৰেল ইংলিছো চাব লাগিব আৰু নাৰ্ছিঙো চাব লাগিব এতিয়া জেনেৰেল নলেজ বুলি ক'লে ইয়াৰ যেটো পৰিসৰটো বহুত বহল তাৰ লগতে আমি জেনেৰেল ইংলিছ বুলি যদি কওঁ তেনেহলে জেনেৰেল ইংলিছৰ পৰিসৰটো বহুত বহল গতিকে আপোনালোকে কোনকিটা টপিক মেইনলি ভালদৰে চাব লাগিব যাতে আপোনালোকৰ পৰীক্ষাত তাৰ পৰাই কোৱেশ্চন আহে ঠিক আছে এটা প্ৰথম আমি চাম জেনেৰেল নলেজ এটা জেনেৰেল নলেজত আমি কি চাব লাগিব প্ৰথম হৈছে হিষ্ট্ৰী আমি হিষ্ট্ৰী চাবই লাগিব কাৰণ হিষ্ট্ৰীৰ পৰা আমাৰ এটা বা দুটা হলেও কোৱেশ্চন আহে এটা হিষ্ট্ৰী পাৰ্টসমূহ হৈছে এনচিয়েন্ট ইণ্ডিয়া হিষ্ট্ৰী মেডিভেল ইণ্ডিয়া হিষ্ট্ৰী মডাৰ্ণ ইণ্ডিয়া হিষ্ট্ৰী আৰু ওয়াৰ্ল্ড হিষ্ট্ৰী কোনোবা এটা পৰীক্ষাত এনচিয়েন্ট ইণ্ডিয়াৰ পৰা কোৱেশ্চন আহে বা কোনোবা এটা মেডিভেলৰ পৰা কোৱেশ্চন আহে বা কোনোবা এটা পৰীক্ষাত মডাৰ্ণ ইণ্ডিয়া হিষ্ট্ৰীৰ পৰা কোৱেশ্চন আহে সো আমি এই হিষ্ট্ৰী টপিকটো চাব লাগিব নেক্সট চাম আমি কি জিওগ্ৰাফিৰ পৰা আমাৰ কি আহিব পাৰে ইণ্ডিয়ান জিওগ্ৰাফিৰ ওপৰত কোৱেশ্চন আহিব আৰু ওয়াৰ্ল্ড জিওগ্ৰাফিৰ ওপৰত কোৱেশ্চন আহা দেখা যায় নেক্সট হৈছে পলিটিক্সৰ পৰা ইণ্ডিয়ান কনষ্টিটিউচনৰ ওপৰত আমাৰ কোৱেশ্চন আহে এটা ইণ্ডিয়ান কনষ্টিটিউচনৰ পৰা আমাৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে যে ভাৰতৰ যিখন কনষ্টিটিউচন সেইখন গৃহীত কেতিয়া কৰা হৈছিল ভাৰতৰ যিখন সংবিধান বা কনষ্টিটিউচন তাত টোটেল আৰ্টিকল কেইটা আছে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে আৰু ইয়াৰ লগতে আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ পৰা দুই এটা কোৱেশ্চন আহি যোৱা চান্স আছে নেক্সট আমি চাব লাগিব ইকনমিক্সৰ পৰা ইণ্ডিয়ান ইকনমিৰ ওপৰতে মেইনলি কোৱেশ্চন আহে তাৰ পিছত আহিল আমাৰ সায়েন্স এণ্ড টেকনলজি এটা সায়েন্স এণ্ড টেকনলজিৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে ইয়াত দেখিছে আপোনালোকে স্পেচ এক্সপ্লোৰেশ্যন ইয়াত কি আহিব পাৰে যে চন্দ্ৰয়ান 3 ভাৰতে কেতিয়া পঠাইছিল বা চন্দ্ৰয়ান 3 উদ্দেশ্য কি আছিল ইয়াৰ লগতে গ্ৰহ নক্ষত্ৰৰ ওপৰত কোৱেশ্চন আহিব যে আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি বা আটাইতকৈ সৰু গ্ৰহটোৰ নাম কি সূৰ্যৰ একেবাৰে ওচৰত থকা গ্ৰহটোৰ নাম কি সো এনেকুৱা ধৰণৰ কোৱেশ্চন আমাৰ আগৰ পৰীক্ষাবোৰত আহি গৈছে গতিকে আহি থকা পৰীক্ষাটো এই ধৰণৰ কোৱেশ্চন আহে চান্স আছে নেক্সট আহিল মিসেলেনিয়াস ইয়াত কি থাকিব প্ৰথমটো চাওক স্পৰ্টছৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে যে হকি টিম এটাত কিমানজন প্লেয়াৰ থাকে এই ধৰণৰ কোৱেশ্চন আহিব পাৰে স্পৰ্টছৰ পৰা বা কোনোবা এটা ট্ৰফি কথা ক'লে যেনে ধৰি লওক সুব্ৰত কাপ বা ৰঞ্জি ট্ৰফি সেইটো কি খেলৰ লগত জড়িত এনেকুৱা ধৰণৰ কোৱেশ্চন স্পৰ্টছৰ পৰা আহিব পাৰে নেক্সট হৈছে বুকছ এণ্ড অথৰটো খুবেই ইম্পৰ্টেণ্ট কাৰণ ডিএইচএছ বা ডিএমই আণ্ডাৰত যিমানবোৰ পৰীক্ষা হৈ গৈছে তাত এটা হ'লেও কোৱেশ্চন বুকছ এণ্ড অথৰৰ পৰা আহিবই সো আপোনালোকে বুকছ এণ্ড অথৰো ভালদৰে চাব লাগিব নেক্সট আহিল আৰ্টছ এণ্ড কালচাৰ এতিয়া আৰ্টছ এণ্ড কালচাৰৰ পৰা আপোনালোকে কি চাব লাগিব যে ভাৰতৰ যিবোৰ ক্লাছিকেল ডেন্স সেই ক্লাছিকেল ডেন্সবোৰ চাব লাগিব ইয়াৰ লগতে ধৰি লওক হৰ্ণবিল ফেষ্টিভেল ক'ত পালন কৰা হয় এই ধৰণৰ কোৱেশ্চন আমাৰ আৰ্টছ এণ্ড কালচাৰৰ ভিতৰত আহি পৰে এতিয়া আপোনালোকে বুজি পালে যে জেনেৰেল নলেজৰ পৰা আমাৰ কোনকিটা টপিকৰ ওপৰত কোৱেশ্চন আহিব পাৰে কিন্তু মই আপোনালোকক আগতেও কৈছো যে জেনেৰেল নলেজৰ যিটো সিলেবাস সেই সিলেবাসটো বহুত বহল সো আমি মেইনলি কোড গুৰুত্ব দিব লাগিব যে আগৰ এক্সামবোৰত আমাৰ কোৰ পৰা কোৱেশ্চন কাটা হৈছিল সেই তাৰ ওপৰত আমি ফোকাস কৰিব লাগিব সেইবাবে মই আগৰ যিবোৰ কোৱেশ্চন পেপাৰ সেইবোৰ ভালদৰে এনালাইসিস কৰি তাৰ যিটো প্যাটাৰ্ন সেই প্যাটাৰ্নটো এনালাইসিস কৰি আপোনালোকৰ সহায় হোৱাকৈ চাৰিখন মক টেষ্ট প্ৰস্তুত কৰিছো য'ত ইংলিছৰ পৰা কোৱেশ্চন থাকিব জেনেৰেল নলেজৰ পৰা কোৱেশ্চন থাকিব ইয়াৰ লগতে নাৰ্ছিঙৰ পৰা আপোনালোকে কোৱেশ্চন পাব আৰু
এই 4খন মক টেষ্ট আপোনালোকে ক'ত কিনিব পাৰিব ইয়াত যেটো WhatsApp নাম্বাৰ দিয়া আছে এই WhatsApp নাম্বাৰটোত আপোনালোকে কন্টেক্ট কৰি Google Pay ফোন পে বা Paytm ৰ জৰিয়তে পেমেন্ট কৰি এই 4খন মক টেষ্ট কিনি ল'ব পাৰিব আৰু এই 4খন মক টেষ্ট যদি আপোনালোকে ভালদৰে সলভ কৰে তেনেহলে কোৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে সেইটো আইডিয়া পাই যাব আৰু আহি থকা আপোনালোকৰ যি ANM বা ষ্টাফ নাৰ্ছৰ এক্সাম আছে তাৰ বাবে আপোনালোকৰ কনফিডেন্সটো বাঢ়ি যাব সো আপোনালোকে দেৰি নকৰি ইয়াতে মোৰ নাম্বাৰটো দিয়া আছে সেই নাম্বাৰটোত কন্টেক্ট কৰি এই মক টেষ্টসমূহ কিনি ল'ব পাৰিব এতিয়া আমি চাম জেনাৰেল ইংলিছত কি টপিকৰ ওপৰত মেইনলি কোৱেশ্চন আহে প্ৰথম আমি চাব লাগিব গ্ৰামাৰৰ পৰা কি কোৱেশ্চন আহিব পাৰে গ্ৰামাৰৰ পৰা আহিব পাৰে কাৰেক্ট টেন্স ইয়াৰ লগতে এটা ভাৰ্ব দিব সেই ভাৰ্বটোৰ পাষ্ট টেন্সটো কি এই ধৰণৰ কোৱেশ্চনো এক্সামত দেখা যায় এডভাৰ্বৰ ওপৰত কোৱেশ্চন আহে এডভাৰ্বৰ ওপৰত ঠিক আছে আৰু ইয়াৰ লগতে কি কোৱেশ্চন আহিব প্ৰিপজিশনৰ ওপৰত কোৱেশ্চন আহিব পাৰে আৰ্টিকলৰ ওপৰত কোৱেশ্চন আহিব পাৰে এই ধৰণৰ কোৱেশ্চন এক্সামত আগত আহি গৈছে সো আহি থকা পৰীক্ষাটো আহিব পাৰে সো আপোনালোকে এই কিটা টপিকো ভালদৰে চাব লাগিব ইয়াৰ পিছত ভোকেবুলাৰীৰ পৰা কোৱেশ্চন আহে যেনে সিনোনিমছ আৰু এন্টোনিমছৰ ওপৰত কোৱেশ্চন আহা দেখা যায় জেন্ডাৰৰ পৰা কোৱেশ্চন আহা দেখা যায় যেনে ধৰিলক টাইগাৰ দিলে সেই টাইগাৰৰ অপোজিট জেন্ডাৰটো কি হ'ব এই ধৰণৰ কোৱেশ্চন আহাও দেখা যায় কালেক্টিভ নাউনৰ ওপৰতো কোৱেশ্চন আহা দেখা যায় যেনে টাইগাৰৰ যেটো কালেক্টিভ নাউন অৰ্থাৎ টাইগাৰৰ গ্ৰুপক কি বুলি কোৱা হয় সিংহৰ গ্ৰুপক কি বুলি কোৱা হয় এলিফেন্টৰ গ্ৰুপক কি বুলি কোৱা হয় এই ধৰণৰ কোৱেশ্চনো আগৰ এক্সামবোৰত আহি গৈছে সো এই সকলোবোৰ মই আপোনালোকক পঢ়াম মই ইয়াৰ ওপৰত ভিডিও প্ৰস্তুত কৰিম ইয়াৰ লগতে আপোনালোকে যদি মক টেষ্টসমূহ কৰে তাতো ইয়াৰ পৰা কোৱেশ্চন সংগ্ৰহ কৰা হৈছে সো সেই মক টেষ্টখিনি কৰিলে আপোনালোকৰ যথেষ্টখিনি সুবিধা হ'ব এতিয়া আহিছো আমি নাৰ্ছিঙৰ সিলেবাছৰ ওপৰত ANM বা ষ্টাফ নাৰ্ছ যি পৰীক্ষাই নিদিয়ক কিয় আপোনালোকৰ নাৰ্ছিঙৰ পৰা সকলোতকৈ বেছি কোৱেশ্চন আহিব আগত যিবোৰ এক্সাম হৈ গৈছে তাত নাৰ্ছিঙৰ পৰা 30 মাৰ্কৰ কোৱেশ্চন আহে সো আমি নাৰ্ছিঙৰ যেটো সিলেবাছ সেই সিলেবাছটো ভালদৰে চাব লাগিব এতিয়া আমি প্ৰথম চাম যে নাৰ্ছিঙৰ পৰা কি টপিকৰ ওপৰত কোৱেশ্চন আহিব পাৰে এনাটমি আৰু ফিজিঅলজিৰ পৰা কোৱেশ্চন আহে এনাটমি আৰু ফিজিঅলজিৰ পৰা স্কেলেটাল সিস্টেমৰ ওপৰত কোৱেশ্চন আহিব পাৰে এন্ড্ৰকাইন সিস্টেমৰ ওপৰত কোৱেশ্চন আহে যেনে হৰমনৰ ওপৰত কোৱেশ্চন আহে এই হৰমনটোৰ অভাৱত কি বেমাৰ হ'ব পাৰে বা এই হৰমনটো কোনে নিখৰণ কৰে এনেকুৱা ধৰণৰ কোৱেশ্চন আহে গ্ল্যান্ডৰ ওপৰত কোৱেশ্চন আহে লাৰ্জেষ্ট গ্ল্যান্ড কোনটো বা কোনটো এন্ড্ৰকাইন গ্ল্যান্ড বা কোনটো এক্সোকাইন গ্ল্যান্ড এনেকুৱা ধৰণৰ কোৱেশ্চন আহা দেখা যায় তাৰ পিছত মাসলৰ ওপৰত কোৱেশ্চন আহিব নাৰ্ভাছ সিস্টেমৰ ওপৰত কোৱেশ্চন আহিব আৰু ডাইজেষ্টিভ সিস্টেমৰ ওপৰতো কোৱেশ্চন অহা দেখা যায় ঠিক আছে এটা নেক্সট চাম আমি বায়োকেমিষ্ট্ৰিৰ পৰা কোৱেশ্চন আহে যেনে প্ৰটিনৰ ওপৰত কোৱেশ্চন আহে বা ভিটামিনছ আৰু মিনাৰেল কোনটো ভিটামিনৰ অভাৱত কি বেমাৰ হয় ফেট সলিউবল ভিটামিন ওয়াটাৰ সলিউবল ভিটামিন এই ধৰণৰ কোৱেশ্চন অহা দেখা যায় তাৰ পিছত আমি চাব লাগিব মাইক্ৰোবায়োলজি আৰু পেথোলজি পৰা আমি চাব লাগিব প্যাৰাসাইটিক ডিজিজ এইটো বেমাৰ ভাইৰাছৰ বাবে হয় নে ব্যাকটেৰিয়াৰ বাবে হয় নে প্ৰটোজোৱাৰ বাবে হয় এনেকুৱা ধৰণৰ কোৱেশ্চন আমাৰ মাইক্ৰোবায়োলজি আন্ডাৰত আহা দেখা যায় নেক্সট আমি চাব লাগিব ফাৰ্মাকোলজি ইয়াৰ ভিতৰত ড্ৰাগছৰ পৰা কোৱেশ্চন আহে যেনে এন্টিবায়োটিকৰ ওপৰত কোৱেশ্চন আহিব পাৰে সো আমি ফাৰ্মাকোলজি চাব লাগিব নেক্সট হৈছে পাব্লিক হেলথ এণ্ড প্ৰিভেন্টিভ মেডিচিন ইয়াৰ ভিতৰত নন কমিউনিকেবল ডিজিজ আৰু কমিউনিকেবল ডিজিজ আগত আপোনালোকৰ এক্সামত কোৱেশ্চন আহিছে যে তলৰ কোনটো কমিউনিকেবল ডিজিজ নহয় বা তলৰ কোনটো নন কমিউনিকেবল ডিজিজ সো এই ধৰণৰ কোৱেশ্চন পাব্লিক হেলথ এণ্ড প্ৰিভেন্টিভ মেডিচিন ইয়াৰ পৰা আহা দেখা যায় আৰু ইয়াৰ লগতে ভ্যাকচিনৰ ওপৰত কোৱেশ্চন আহিব যে এই ভ্যাকচিনটো অৰেল হয় নে ইনজেক্টেবল হয় এই ধৰণৰ কোৱেশ্চন আহিব তলত অপচন দিয়া থাকিব যে তলৰ কোনটো ভ্যাকচিন অৰেল ভ্যাকচিন সো আপোনালোকে এই ধৰণৰ কোৱেশ্চনৰ বাবেও সাজু হৈ থাকিব লাগিব আৰু ইয়াৰ লগতে ইমিউনাইজেশনৰ ওপৰতো কোৱেশ্চন আহা চান্স আছে ধৰি লওক তলৰ কোনটো বাৰ্থ ড'জ এই ধৰণৰ কোৱেশ্চনো এক্সামত আহা চান্স আছে সো আপোনালোকে বাৰ্থ ড'জ কিনো চাব লাগিব ভ্যাকচিনেশন অৰেল কোনবোৰ ইনজেক্টেবল কোনবোৰ এইবোৰ চাব লাগিব আৰু ইয়াৰ লগতে নন কমিউনিকেবল ডিজিজ আৰু কমিউনিকেবল ডিজিজ ইয়াৰ ওপৰতো ভালদৰে চাই যাব লাগিব নেক্সট আমি চাম অবস্টেটিক্স এণ্ড গাইনেকোলজি স্টেজ অফ লেবাৰৰ যিকেইটা স্টেজ সেই স্টেজ কেইটা আপোনালোকে ভালকৈ চাব লাগিব ফাৰ্ষ্ট স্টেজ অফ লেবাৰ সেকেন্ড স্টেজ অফ লেবাৰ থাৰ্ড আৰু ফ'ৰ্থ এই গোটেইকেইটা আপোনালোকে ভালদৰে চাব লাগিব আৰু ইয়াৰ লগতে পাৰ্টগ্ৰাফ চাব লাগিব যে পাৰ্টগ্ৰাফত যি একশ্যন লাইন থাকে এলাৰ্ট লাইন থাকে ই কি বুজায় সেইবোৰ আপোনালোকে ভালদৰে চাব লাগিব প্লেচেণ্টেল এনোমেলিজ ইয়াৰ পৰা কোৱেশ্চন আহিব পাৰে টাইপছ অফ প্লেচেণ্টা প্ৰিভিয়া প্ৰাইমাৰী এণ্ড সেকেন্ডাৰী এমিনোৰিয়া ইয়াৰ ওপৰত আমাৰ আগৰ এক্সামবোৰত কোৱেশ্চন আহি গৈছে সো আহি থকা পৰীক্ষাটো ইয়াৰ পৰা কোৱেশ্চন আহাৰ চান্স আছে নেক্সট আমি চাম পেডিয়াট্ৰিক এণ্ড নিঅনেটলজি ঠিক আছে ইয়াৰ পৰা কি আহিব পাৰে কন্ট্ৰাসেপশ্যন মেথড চাব লাগিব টাইপছ মেকানিজম এণ্ড একশ্যন এইবোৰ চাব লাগিব নেক্সট আমি চাব লাগিব সাইকিয়াট্ৰি আৰু নিউৰলজি ইয়াৰ পৰা আমাৰ কি কোৱেশ্চন আহি যাব পাৰে সাইকিয়াট্ৰিক ডিজৰ্ডাৰৰ ওপৰত কোৱেশ্চন আহিব পাৰে নেক্সট আমি চাব লাগিব হেমাটলজিৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে যে কম্পনেণ্টছ অফ ব্লাড
RBC WBC ইয়াৰ পৰা কোৱেশ্যন অহা দেখা যায় ব্লাড ডিজৰ্ডাৰ যেনে আমাৰ এনিমিয়া কিয় হয় বা এনিমিয়া যিবোৰ আমাৰ কমপ্লিকেশ্যন আছে সেই কমপ্লিকেশ্যনৰ ওপৰত কোৱেশ্যন আহিব পাৰে ব্লাড কেঞ্চাৰ বা কাৰ্চিনোমা এইবোৰৰ ওপৰত কোৱেশ্যন অহা দেখা যায় আৰু তাৰ লগতে ব্লাড ট্ৰান্সফিউজনৰ ওপৰতো আমাৰ আগত যিবোৰ এক্সাম হৈছে তাত কোৱেশ্যন আহিছে সো আপোনালোকে ব্লাড ট্ৰান্সফিউজনৰ ওপৰতো কোৱেশ্যন চাই যাব লাগিব নেক্সট আমি চাব লাগিব ইমাৰ্জেন্সি মেডিচিনৰ ওপৰত ইমাৰ্জেন্সি কণ্ডিশ্যন যেনে কাৰ্ডিক এৰেষ্ট ষ্ট্ৰক এইবোৰৰ ওপৰতো আমাৰ আগৰ এক্সামবোৰত কোৱেশ্যন আহি গৈছে সো আহি থকা পৰীক্ষাটো আপোনালোকৰ এই ধৰণৰ কোৱেশ্যন অহা চান্স আছে এতিয়া আপোনালোকক মই এই সিলেবাছটো আৰু এক্সাম পেটাৰ্ণটো ডিছকাছ কৰিলোঁ আৰু এই সিলেবাছটোত যিবোৰ আমাৰ টপিক আছে সেই টপিকবোৰ আগৰ পৰীক্ষাত যি ধৰণৰ আহিছিল সেইবোৰ আমি ভালদৰে এনালাইচিছ কৰি আপোনালোকৰ বাবে 4খন কুৱেশ্যন পেপাৰ তৈয়াৰ কৰিছোঁ আৰু এই কুৱেশ্যন পেপাৰখিনিত ইংলিছ জেনেৰেল নলেজ আৰু নাৰ্ছিং গোটেইকেইটা টপিকৰ ওপৰতে কুৱেশ্যন আছে আৰু এই কুৱেশ্যনখিনি যদি আপোনালোকে ভালদৰে সলভ কৰে তেনেহলে আহি থকা পৰীক্ষাত কি ধৰণৰ কোৱেশ্যন আহিব এই বিষয়ে আপোনালোকে অৱগত হ'ব আৰু ইয়াৰ লগতে আপোনালোকৰ আহি থকা পৰীক্ষালৈ কনফিডেন্স বাঢ়ি যাব গতিকে মোৰ এই তলত দিয়া WhatsApp নম্বৰত আপোনালোকে যোগাযোগ কৰি এই মক টেষ্টসমূহ ক্ৰয় কৰি ল'ব পাৰিব আৰু এই মক টেষ্টসমূহ ক্ৰয় কৰি আপোনালোকে পৰীক্ষাৰ প্ৰিপাৰেচন আৰম্ভ কৰি দিয়ক আজি ভিডিঅ'টোত ইমানেই আছিলে এই ধৰণৰ ভিডিঅ' ভৱিষ্যতে পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু এই ভিডিঅ'বোৰ আপোনালোকৰ লগৰ কোনোবাই যদি ANM বা GNM পৰীক্ষাৰ বাবে প্ৰিপাৰেচন কৰি আছে তেনেহলে তেওঁলোকলৈকো শ্বেয়াৰ কৰি দিব সো আজিলৈ ইমানেই ধন্যবাদ